মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 5ৰ অসমীয়া পাৰ্ট 2 পক্ষী আৰু মানুহৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ প্ৰশ্নটো হৈছে যে 1 নম্বৰ হৈছে উত্তৰ দিয়া। 1ৰ নম্বৰ প্ৰশ্নটো হৈছে যে সৰ্বদনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সৰ্বদনু এজন চিকাৰপ্ৰিয় ৰজা আছিল। তেওঁ চিকাৰ কৰি বৰ ভাল পাইছিল। নম্বৰ প্ৰশ্নটো হৈছে যে সৰ্বদনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? ইয়াৰ উত্তৰটো হ'ল সৰ্বদনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাই মাংস। নম্বৰ প্ৰশ্নটো হৈছে যে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ল সাধুটোত চৰাইবোৰক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে। তাৰপিছত বৰ্গনৰ প্ৰশ্নটো হৈছে যে তোমালোকে কি কৈছে চোৱা প্ৰশ্নটোক যে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিল চেনেহী। 2 নম্বৰ প্ৰশ্নটো হৈছে যে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কি কৰিবলৈ উপদেশ দিছিল? ইয়াৰ উত্তৰ হ'ল মধুকৰে ৰজাক উপদেশ দিছিল যে তেওঁ যেন চৰাই চিকাৰ কৰা বন্ধ কৰে আৰু ৰাজ্যত গছ-গছনি ৰুই বনাঞ্চল বৃদ্ধি কৰে। 2 নম্বৰ প্ৰশ্ন হৈছে যে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। নম্বৰ প্ৰশ্ন হৈছে যে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। ইয়াৰ উত্তৰটো কৈছে যে এই কথাষাৰ মধুকৰে ৰজা সৰ্বদনুক কৈছিল যেতিয়া ৰজাৰ ৰাজ্যত অনাবৃষ্টি হৈছিল আৰু ফৰিঙৰ উপদ্ৰৱত খেতি-বাতি নষ্ট হৈছিল। তেতিয়া মধুকৰে ইয়াৰ কাৰণ হিচাপে চৰাই নিধনক দোষ দিছিল। চৰাইবোৰে পোক-পৰুৱা খাই খেতি ৰক্ষা কৰে বাবে মধুকৰে ৰজাক চিকাৰ এৰিবলৈ অনুৰোধ কৰিছিল। নম্বৰ প্ৰশ্নটো হৈছে যে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁত আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এই উত্তৰটো হৈ কথাষাৰ মধুকৰৰ পত্নী চেনেহীয়ে ৰজা সৰ্বদনুক কৈছিল। ৰজাই যেতিয়া নিজৰ ভুল বুজি পাইছিল আৰু ৰাজ্যত চৰাই নোহোৱা হোৱাত দুখ কৰিছিল, তেতিয়া চেনেহীয়ে তেওঁ সযতনে পুহি ৰখা চৰাইবোৰ ৰজাক দি দিছিল যাতে ৰাজ্যত আকৌ চৰাইৰ সংখ্যা বৃদ্ধি পায়। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ কি কৈছে কাৰণ দৰ্শাই লিখা। নম্বৰ প্ৰশ্ন হৈছে সৰ্বদনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? ইয়াৰ উত্তৰটো হ'ল ৰজাই অত্যাধিক চৰাই চিকাৰ কৰাৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছিল আৰু গছ-গছনি কমি যোৱাৰ ফলত ৰাজ্যত অনাবৃষ্টি হৈ বৰষুণ নোহোৱা হৈছিল। কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বদনুক ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? চৰাইবোৰ মৰি শেষ হোৱাৰ বাবে কীট-পতংগ খাই শেষ কৰিবলৈ কোনো নাথাকিল। ফলত সিহঁতৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পালে। ইহঁতক খেতিৰ শস্যবোৰ খাই তহিলং কৰিলে, যাৰ ফলত ৰাজ্যত দুৰ্ভিক্ষৰ সৃষ্টি হ'ল। নম্বৰ প্ৰশ্ন হৈছে যে মধুকৰে সৰ্বদনুক কেনেদৰে সহায় কৰিছিল? ইয়াৰ উত্তৰটো তোমাক এনেকৈ লিখিব পাৰিবা যে মধুকৰে ৰজাক প্ৰকৃতিৰ নিয়ম, চৰাইৰ গুৰুত্ব বুজাই দিছিল। লগতে তেওঁৰ পত্নীয়ে পুহি ৰখা চৰাইবোৰ ৰজাক দি ৰাজ্যত পুনৰ চৰাইৰ বংশ বৃদ্ধি কৰাত আৰু পৰিৱেশ ঘূৰাই অনাত সহায় কৰিছিল। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। নম্বৰ প্ৰশ্ন হৈছে যে সৰ্বদনু নামৰ ৰজাজনে চৰাই মাংস খাবলৈ বেয়া পাইছিল। শুদ্ধ বাক্য হৈছে সৰ্বদনু নামৰ ৰজাজনে চৰাই মাংস খাবলৈ বৰ ভাল পাইছিল। নম্বৰ প্ৰশ্ন হৈছে ৰজা সৰ্বদনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। শুদ্ধ বাক্যটো হৈছে যে ৰজা সৰ্বদনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল, কিয়নো মধুকৰে ৰজাক চিকাৰ কৰিবলৈ বাধা দিছিল। নম্বৰ কীট-পতংগবোৰ খেতি-বাতি ৰক্ষা কৰে। শুদ্ধ বাক্য চৰাইবোৰ কীট-পতংগ খাই খেতি-বাতি ৰক্ষা কৰে। নম্বৰ প্ৰশ্ন হৈছে ৰজা মধুকৰে সৰ্বদনুক ৰজাক চিনি নাপালে। শুদ্ধ বাক্যটো হৈছে ৰজা সৰ্বদনুৱে মধুকৰক চিনি নাপালে।
বিপৰীত শব্দ লিখা, প্ৰিয় অপ্ৰিয়, বয় হাস, বন্ধু সূত্ৰ, সুফল কুফল, অনুচিত উচিত, পুৰস্কাৰ তিৰস্কাৰ, অপকাৰী উপকাৰী, অমংগল মংগল, অনুপস্থিত উপস্থিত। বাক্য ৰচনা কৰা, আদৰ সদৰ, সৰু ল'ৰা ছোৱালীবোৰক সকলোৱে আদৰ সদৰ কৰে। লালন পালন, চেনেহীয়ে অনাথ চৰাইবোৰক নিজৰ সন্তানৰ দৰে লালন পালন কৰিছিল। খেতি বাতি, বৰষুণ নোহোৱাৰ বাবে খেতিয়কসকলৰ খেতি বাতি নষ্ট হ'ল। চৰাই চিৰিকটি, পোৱা হ'লে চৰাই চিৰিকটিৰ মাতে আমাৰ মন জয় পেলায়। গছ গছনি, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি অধিক গছ গছনি ৰুব লাগে। কীট পতংগ, ভেকুলী আৰু চৰাইবোৰে অনিষ্টকাৰী কীট পতংগ খাই আমাক সহায় কৰে। যদি মোৰ ভিডিঅ' তোমালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।